বাৰু তোমালোকে ব্লেক হোল কি জানানে? ব্লেক হোল হ'ল মহাবিশ্বৰ এনেকুৱা কিছুমান নক্ষত্ৰ বা তাৰকা যি ইমানেই শক্তিশালী মহাকৰ্ষৰ বল তৈয়াৰ কৰিব পাৰে যে তাৰ ওচৰে পাজৰে থকা সকলো বস্তুকে একেবাৰে টানি লৈ আহিব পাৰে। সেইটো গ্ৰহ বা ধূমকেতু বা তাৰকাগৃহৰ আন যিকোনো বস্তু নহওক কিয়, ব্লেক হোলে এই সকলোবোৰকে টানি লৈ আহিব পাৰে। গতিকে ব্লেক হোল হ'ল এটা মহাবিশ্বৰ সকলোতকৈ ৰহস্যময় আৰু শক্তিশালী বল বুলি ক'ব পাৰি। সকলোতকৈ ৰহস্যময় আৰু শক্তিশালী বল হ'ল ব্লেক হোল। ব্লেক হোলক কৃষ্ণ গহ্বৰ বুলিও কোৱা হয়। আচলতে ব্লেক হোল বা কৃষ্ণ গহ্বৰ হ'ল এটা গোলক আকৃতিৰ স্পেচ বা স্থান। তাত কিন্তু একোৱেই নাই, সম্পূৰ্ণ শূন্য এটা শূন্য স্থান। কিন্তু তাত আছে শক্তিশালী মহাকৰ্ষ শক্তি। কিন্তু আমাৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে ব্লেক হোল বাৰু কেনেকৈ সৃষ্টি হয়? আমি জানো যে যিকোনো গ্ৰহ, উপগ্ৰহ বা নক্ষত্ৰৰ নিৰ্ভৰ কৰে তাৰ ভৰৰ ওপৰত। এতিয়া ব্লেক হোলক কেতিয়াও আমি দেখা নাপাওঁ বা জ্যোতিৰ্বিজ্ঞানীসকলে দেখা নাযায় বুলি কৈছে, বা তাৰ পৰা একো বস্তু বাহিৰলৈ ওলাই নাহে বুলি কৈছে। তেতিয়াহ'লে আমি ব্লেক হোলৰ অস্তিত্ব কেনেকৈ জানিম বাৰু? হয়নে? এনেকুৱা প্ৰশ্ন আমাৰ মনত উদয় হ'ব পাৰে। এতিয়া ব্লেক হোল বা কৃষ্ণ গহ্বৰৰ আশে পাশে তাৰ পৰিৱেশটো অধ্যয়ন কৰি জ্যোতিৰ্বিজ্ঞানীসকলে মহাবিশ্বৰ কোন স্থানত ব্লেক হোল থাকিব পাৰে তাকে উলিয়াবলৈ সক্ষম হৈছে। মহাকাশত থকা বিশাল আকৃতিৰ তৰাবোৰে যেতিয়া অস্তিত্ব বিনাশ হয়, অৰ্থাৎ চব বস্তুৰে আমি জানো যিদৰে জন্ম আছে তেনেকৈ তাৰ মৃত্যু আছে। ঠিক তেনেকৈ বিশাল আকৃতিৰ তৰাবোৰে এদিন কি হৈ যাব, এই তৰাবোৰো এদিন নিঃশেষ হ'ব। আৰু কিছুমান তৰা যেতিয়া নিঃশেষ হৈ যায় আৰু তেতিয়া তাত ব্লেক হোল বা কৃষ্ণ গহ্বৰ একোটাৰ সৃষ্টি হয়। ধৰা উদাহৰণস্বৰূপে যদি পৃথিৱীতকৈ 2 গুণ বা 3 গুণ ডাঙৰ তৰাবোৰক যেতিয়া চাপৰ প্ৰভাৱত একেবাৰে ক্ষুদ্ৰ আকাৰ ধাৰণ কৰে, তেতিয়া তাত ভৰটো কি হ'ব? ভৰটো নিশ্চয় বহুত হ'ব। গতিকে বিশাল ভৰৰ একোটা তেতিয়া কি হয়? ব্লেক হোলৰ সৃষ্টি হয়। ইয়াত ইমানেই শক্তিশালী মহাকৰ্ষ সেই ব্লেক হোলত সৃষ্টি হয় যে তাৰ ওচৰে পাজৰে থকা সকলো তৰাবোৰক ই দ্ৰুত গতিত ভিতৰলৈ টানি লৈ যাব পাৰে। যদি আমি সৌৰজগতৰ কেন্দ্ৰত সূৰ্য নহয় এটা ব্লেক হোল আছে বুলি ধৰি লওঁ, তেতিয়াহ'লে সেই ব্লেক হোলটোৱে বুধ, শুক্ৰ, পৃথিৱী, আনকি মংগল গ্ৰহকো টানি লৈ যাব পাৰে। কাৰণ তাৰমানে ই কিমান দূৰলৈ তাৰমানে বস্তুবিলাক আকৰ্ষণ কৰিব পাৰে, টানি লৈ যাব পাৰে। মহাকৰ্ষতা ইমানেই শক্তিশালী যে বহু দূৰলৈ তাৰ বলে টানি লৈ আহিব পাৰে। গতিকে মহাবিশ্বত এনেকুৱা বহুতো বিশাল ভৰৰ ব্লেক হোল বা কৃষ্ণ গহ্বৰ আছে বুলি জ্যোতিৰ্বিজ্ঞানীসকলে কয়।